প্ৰথমতে আমি তিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ দাবী সমিতি, তিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিৰ তৰফৰ পৰা আমি আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি সংবাদ মাধ্যমৰ যোগেদি এটা উল্লেখযোগ্য আমি ভাৱে জনাব বিচাৰোঁ যে লাষ্ট 18 আগষ্টত অসম চৰকাৰে খুব অন্যায়ভাৱে এখন নটিফিকেশ্যনৰ যোগেদি চৰকাৰী অধিসূচনাৰ যোগেদি উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ তিৰাপ ট্ৰাইবেল বেল্টত যুগ যুগান্তৰ পৰা বসবাস কৰি থকা চিংফু, টাংচা, চেমা, খামতি, খাময়াং, টাইফাকে লগতে সোণোৱাল কছাৰী, মিচিং, দেউৰী, ৰাভা, হাজং, মেচ কছাৰী আদি বহু বড়োকে ধৰি আদি বহু জনগোষ্ঠী বসবাস কৰি আছে। এই জনগোষ্ঠীৰ আদি সাতাম পৰীক্ষা ঐক্য আৰু সংহতিৰ বিনষ্ট কৰি অসম চৰকাৰে এটা অব্যৱস্থা সিদ্ধান্ত কৰিছে। আপোনালোকে নিশ্চয় জানে, যোৱা 31 জুলাই তাৰিখে অসম চৰকাৰৰ কেবিনেটে অসমত বসবাস কৰা নেপালীসকলক, যিসকল নেপালী গ্ৰেজুৱেট হিচাপে আছিলে, তেওঁলোকক গোৰ্খা হিচাপে তাত প্ৰটেক্টেড ক্লাছ কৰিব বিচাৰিছে। তেওঁলোকৰ জনসংখ্যা বৰ্তমান 35,000 আৰু তেওঁলোকৰ লগতে 6 জনগোষ্ঠী আন্দোলন কৰি থকা টাই আহোম, মৰাণ মটক, চুতীয়া, কোচ ৰাজবংশী, আদিবাসী আৰু টি ট্ৰাইবছ জনগোষ্ঠীক কিয় তেওঁলোকক কৰিলে? তাত মৰাণ মটকৰ কোনো গাঁও নাই, 150-200 মান কোচ ৰাজবংশী মানুহ আছে, কোনো তাত গাঁও হিচাপে নাই, ব্যৱসায় চাকৰি সূত্ৰে তাত আছে। আমাৰ লগত তেওঁলোকৰ ভাল যোগাযোগ আছে, আমি চিনি পাওঁ মানুহবিলাকক। আৰু ব্ৰিটিছে আদিবাসী বা টি ট্ৰাইবছসকলে তাত বৃহৎ বৃহৎ বাগান আছে, বাগানত আছে, কাম বন কৰি খাই আছে। তেওঁলোকে তেওঁলোকৰ গুৱাহাটীত এটা সঞ্চালকালয় আছে টি ট্ৰাইবছৰ। কোনো সমস্যা নাছিল। কিয় কৰিলে সিদ্ধান্তটো? আমি এইটো খুব আক্ষেপেৰে কৰিছোঁ, খুব দুখেৰে ক'ব বিচাৰিছোঁ। আজি উজনি অসমত বিজেপি চৰকাৰখনৰ প্ৰতি যিটো মোহ ভংগ হৈছে, পৰিৱৰ্তনৰ স্বাৰ্থত তেওঁলোকে আমি ভোট দিছিলোঁ। মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাক আমি ভোট দিছিলোঁ। আজি 10 বছৰ তেওঁলোকে শাসন কৰিলে মাৰ্ঘেৰিটাত, কিন্তু একো নাই। 62 ৰেভিনিউ ট্ৰাইবেল ভিলেজ আছে। যদি অসম চৰকাৰে এটা সৰজমিন তদন্ত কৰে, আপোনালোকৰ সংবাদ মাধ্যমৰ টিমটা যদি গুৱাহাটীৰ পৰা যায়, আপোনালোকে দেখিব যে বেছিক এনিমিটিছ তাত নাই। মানুহৰ ৰাস্তা পদূলি, শিক্ষা ব্যৱস্থাৰ কাৰণে ভাল স্কুল, খোৱা পানী, মেডিকেল একো নাই। কিন্তু কালি পৰহি নেপালী গাঁওবিলাকত বহুত উন্নয়ন দেখিব। এইটো কেনেকুৱা ডিছক্ৰিমিনেশ্যন? তেওঁলোকো ভাৰতীয় নাগৰিক, আমিও ভাৰতীয় নাগৰিক, গতিকে বৈষম্যটো হ'ব নালাগে। গতিকে ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধানৰ আধাৰত from 1995 to till that আমি সেই অঞ্চলৰ মাকুম, বুঢ়ীদিন আৰু তিৰাপ মৌজাক লৈ তিৰাপ ট্ৰাইবেল বেল্টক সামৰি 84 কোৰ এৰিয়া গাঁও লৈ পেলাই আৰু তিনিচুকীয়া জিলাৰ বাহিৰত 47 ছেটেলাইট এৰিয়া হিচাপে গাঁও লৈ পেলাই অসম চৰকাৰক অলৰেডি লিষ্ট দিয়া আছে। আমি স্বায়ত্তশাসন, তিৰাপ স্বায়ত্তশাসনৰ কাৰণে আমি দীৰ্ঘদিনীয়া দাবী, কিন্তু চৰকাৰৰ সদিচ্ছা নাই। বহুত লজ্জাজনক কথা। সেই সময়ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ মুখ্যমন্ত্ৰী দায়িত্বত আছে। ইন প্ৰেজেন্স অফ অমিত শ্বাহ, চেন্ট্ৰেল হোম মিনিষ্টাৰ। বিজেপিয়ে ক্ষমতালৈ আহিলে তিৰাপত ছেটেলাইট কাউন্সিল দিয়া হ'ব বুলি ঘোষণা কৰাৰ ভিডিঅ'টো নিশ্চয় আছে। আমি এই ক্ষেত্ৰত তিনিচুকীয়াৰ জিলা প্ৰশাসন আৰু তিনিচুকীয়াৰ পুলিচ প্ৰশাসনক এই সম্পৰ্কত আমি জনাইছোঁ। মিছলীয়া কোনো নৰেন্দ্ৰ মোদীৰ যাদু নাই।
কোনো উত্তৰ পূৰ্বাঞ্চললৈ লৈ পেলাই অষ্টালখী কোনো নাই। এই ভাৰতবৰ্ষৰ ইষ্টাৰ্ণ পাৰ্টৰ আমাৰ ৰাজ্যবিলাকৰ জাতীয় সম্পদ লুণ্ঠনৰ কাৰণে তেওঁলোকে আজি কৌশল ৰচনা কৰিছে। তীব্ৰ গৰিহণা দিছোঁ আমি এনেকুৱাভাৱে আজি দুখ পাইছো। আমাৰ মানুহ আজি মাৰ্ঘেৰিটাৰ পৰা আজি আহিছে, আজি 100 ৰাইজ গুৱাহাটীলৈ আহিছে। আমি দল সংগঠনৰ পৰা 100 of the leaders আমি গুৱাহাটীত বাহৰ পাতি আজি সংবাদ মাধ্যমে জনাব বিচাৰিছো। আমি চিচিটোৱা কোঅৰ্ডিনেশ্যন কমিটি অফ দ্য ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম জনজাতি সংগঠন সমূহৰ সমন্বয়কাৰী সমিতি, আমি অংশীদাৰ সংগঠন। এই সংগঠন কাৰ নিৰ্দেশত চলিছে এইটো আমি প্ৰশ্ন কৰিবলৈ মন যায়, কিন্তু দুখ লাগে। আজি সংবাদ মাধ্যমৰ যোগেদি আমি জনজাতিক পেপাৰৰ পাত হিচাপে ক'ব নিবিচাৰো। আমি মাটিৰ মানুহ, সন অফ সইল, আমি পিচফুলি আমি লিভিং কৰি আছো। একৰ্ডিং টু ইউনাইটেড নেশ্যনছ চাৰ্টাৰ 2007 মতেও আমি খিলঞ্জীয়া, কিন্তু অসম চৰকাৰে আমাক খিলঞ্জীয়াৰ সংকেত নিদিলে, কেতিয়াও নিদিয়ে, ভৱিষ্যতেও নাপায়। যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই নাজানে অসমৰ প্ৰকৃত খিলঞ্জীয়া কোন, কিমান ডাঙৰ অন্যায়। এজন ভাৰতবৰ্ষৰ হিচাপে ভাৰতবৰ্ষৰ সেই সময়ত 143 কাণ্ট্ৰি লগত ইণ্ডিয়া অলছো চাইন দেট এগ্ৰিমেণ্টত চাইন কৰিছে। পৃথিৱীত অষ্ট্ৰেলিয়াকে ধৰি থাইলেণ্ডকে ধৰি বহু দেশে খিলঞ্জীয়াসকলক ক্ষমা খুজি পেলাই ৰাজনৈতিক তেওঁলোকৰ মাটি ভূমি গৃহভূমি ঘূৰাই দিছে। কিন্তু অসমত কি চলিছে, আজি ভাৰতবৰ্ষত কি চলিছে? ভাৰতবৰ্ষৰ জনতাই বিজেপিক কিয় ভোট দিছিল? গান্ধী পৰিয়ালৰ একনায়কত্ববাদৰ পৰা চীনৰ জিনহুৱা পেপাৰত ওলাইছিল, জিনহুৱা নামৰ এখন নেশ্যনেল পেপাৰত ওলাইছিল। গান্ধী পৰিয়ালৰ সোনিয়া গান্ধী বিদেশী বুলি কৈ পেলাই প্ৰধানমন্ত্ৰীত বহিব নোৱাৰে। এই RSS সংঘ পৰিয়ালে পৰিৱৰ্তনৰ বৃহৎ স্বাৰ্থত ভাৰতবৰ্ষৰ মানুহক ৰাম ঠগন আৰু ৰাম ঠগন দি আদি মূল্য বৃদ্ধি কৰিলে। ভাৰতবৰ্ষত কোটি কোটি কৰোৰপতি বিলিয়নৰ সৃষ্টি কৰিলে। কেনেকৈ হৈছে? আদানী আম্বানীক মাটি কটাব বিচাৰিছে, কাৰ্বি আংলঙৰ মাটি, বড়োলেণ্ডৰ মাটি, ৰামদেৱৰ পতঞ্জলি এইবিলাকক কোম্পানী কৰিছে, ম্যাদ উচ্ছেদ কৰিছে। আমি এজনী জনাইছো সাহসী পদক্ষেপ। সাহস থাকিলে বুলি ম্যাদ খেদাই উজনি অসমৰ মানুহৰ জনসমৰ্থন হৃদয়ত লৈ অসমীয়া আৱেগিক জাতিক আৱেগত ঢৌ তুলি পেলাই পিছজোৰেদি জনজাতিক জাঠি মাৰিবলৈ, ট্ৰাইবেল বেল্ট ধ্বংস কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা আমি সকিয়নি দিছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কি খিলঞ্জীয়াক বেয়া পায় নেকি? আপুনি নেপালীৰ প্ৰতি, বিদেশীৰ প্ৰতি আপোনাৰ দশৰম মহৰম নেকি? আমি প্ৰশ্ন কৰিবলৈ বাধ্য হৈছো। অসমত আজি নিজে আমি সুৰক্ষিত নহয়। জনজাতিসকলৰ মাটি ভূমি, আমাৰ জীৱন ধাৰা, আমাৰ ফুড হেবিটছ, আমাৰ কালচাৰ, টু প্ৰটেক্ট আৱাৰ কালচাৰ এণ্ড লাইফ উইথ ডিগনিটি, আমাৰ সংস্কৃতি, সুসংগত সংস্কৃতি সুৰক্ষিত আজি হ'বলৈ আমি আপ্ৰাণ চেষ্টা কৰিব লগা হৈছে। আজিৰ তাৰিখত আমাৰ কোনো ডিগনিটি নাই, মান সন্মান অৱহেলিত কৰা হৈছে। তাৰ কাৰণে আজি আমাৰ মানৱীয় ক্ষেত্ৰত আমি জনাইছো, অসম মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰীয় মানৱ কিমানবাৰ আমি আবেদন জনাইছো। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, গভৰ্ণৰক আমি বহুত মেমৰেণ্ডাম দিছো, আমি ফল লাভ কৰা নাই। সকলোবিলাক অথলে গৈছে। পুনৰবাৰ আমি আহ্বান জনাইছো, আমাক আস্থাত লোক, আমাক বিশ্বাসত লোক, আমাক আলোচনাৰ টেবুলত অসমৰ মুখ্যমন্ত্ৰী মুখামুখি আলোচনাত আমাক বহিব দিয়ক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাতকৈ জ্ঞানী গুণী ব্যক্তি, আমাৰ সকলো কথাই বুজি পায়। কিন্তু তেওঁ এই যিটো হঠাৎ সৎকাৰী যিটো সিদ্ধান্ত, আমি ইমিডিয়েট উইথড্ৰ দ্য কেবিনেট ডিচিছন অফ আছাম, এইটো ৰিভোক কৰিব লাগিব। গতিকে আজি তেওঁ মুখ্যমন্ত্ৰী হ'ল বুলি তেওঁ কৰিব নোৱাৰে। ৰাষ্ট্ৰপতি অনুমোদন লাগে। উচ্চাধিকাৰীসকলক যেতিয়া অৰ্ডিনেঞ্চ পাইছিল ৰাষ্ট্ৰপতিয়ে দিছিলে। আমি এতিয়া যদি আমি ন্যায় নাপাওঁ, মুখ্যমন্ত্ৰীয়ে যদি আমাক নিষেধ কৰিবলৈ যদি তেওঁলোকৰ কিবা RSSৰ ষড়যন্ত্ৰ আছে, বিজেপি যদি হিডেন এজেণ্ডা আছে, তেনেহ'লে আমি কোৰ্টত যাম, সুপ্ৰিম কোৰ্ট। আমাৰ লগত টকা পইচা নিদিয়াকৈ বহু আমাৰ লগত
উকিলে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসমৰ শান্তিৰ বৃহত্তৰ স্বাৰ্থত অসমীয়াসকলৰ স্বাৰ্থত আমি যিসকলো অসমৰ এটা ইনডিভিজুৱেল পাৰ্ট সেই এলেকাটো 100 বৰ্গ কিলোমিটাৰ এলেকাটো বিফৰ ক্ৰিয়েশ্যন অফ অৰুণাচল প্ৰদেশ এইটো কেতিয়াও অসমৰ নাছিল আহোম ৰজা গদাধৰ সিংহই সেই সময়ত চিংফৰ ৰাজ্যত আশ্ৰয় লৈছিল পলিটিকেল শেল্টাৰ হিষ্ট্ৰী আছে গতিকে এনেকুৱা হিষ্ট্ৰী ঐতিহ্যক আজি ভৰিৰে মোহাৰি বিজেপি চৰকাৰে যি সৰ্বনাশ কাৰ্যসূচী লৈছে তাক আমি গৰিহণা জনাইছোঁ আৰু ইমিডিয়েট উইথড্ৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ সময় এতিয়াও আছে আজি মুখ্যমন্ত্ৰী আমি জানিব বিচাৰিছোঁ তেখেত মাৰ্ঘেৰিটাৰ ভ্ৰমণত আছে অহা 24 আগষ্ট আমাৰ এই বাইদেউসকলক নিবনুৱাসকলক কিছু অনুদান দিব দিয়ক বিজেপিত এটা আটকধুনীয়া অটল বিহাৰী বাজপেয়ী নামৰ অফিচ ইনগ্ৰেশ্যন কৰিব ভাল কথা মাৰ্ঘেৰিটাৰ বাসী এটা ধুনীয়া এটা কাৰ্যালয় পাব আমাৰ কথাটো অলপ মনত শুনিব লাগে ইমান ইনজাষ্টিছ কিয় গতিকে এই ঐতিহাসিক অন্যায় হিষ্টৰিক ইনজাষ্টিছ কাৰণে আজি আমি সংবাদ মাধ্যমে আপোনালোকক জনাইছোঁ যে মানৱ অধিকাৰ আজি ভংগ হৈছে জনজাতি খিলঞ্জীয়া জনজাতি আৰু খিলঞ্জীয়া অসমীয়াসকলো আজি অসমত সুৰক্ষিত নহয় আজি হিন্দীভাষী বহিৰাগত আজি ফৰেনাৰসকল আমাক আগ্ৰাসন কৰি সামাজিক ৰাজনৈতিকভাৱে সক্ৰিয় হৈছে সেইটো কাৰণে আমি কৈছোঁ আমি want to space 36-hour bonds of Dibrugarh district and Tinsukia district আমি আহ্বান জনাইছোঁ সেই বন্ধত আমি কাকো অনিষ্ট নকৰোঁ কোনো যান বাহন আমি জনাই দিছোঁ কোনো কাৰো গাড়ী ভাঙিব কাৰণে কাৰোবাৰ বিৰুদ্ধে আমি নহয় পিচফুলি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমাৰ সাব্যস্ত কৰি আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছোঁ ধন্যবাদ Stay informed, stay ahead. News Any 365.